খিলঞ্জীয়াৰ ওপৰত হাতুৰি মৰা সহ্য কৰা নহ'ব। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ। প্ৰতিবাদত নামিল সদৌ অসম সাংবাদিক সন্থা। বিধেয়ক বাতিলৰ দাবীত ৰাজভৱনত অৱস্থান ধৰ্মঘট। ৰাজ্যজুৰি অব্যাহত আছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ। সদৌ অসম ছাত্ৰ সন্থাকে আদি কৰি ৰাজ্যৰ জাতীয় দল সংগঠন, শিল্পী সাহিত্যিক বুদ্ধিজীৱীকে আদি কৰি ৰাজ্যৰ সৰ্বস্তৰৰ জনসাধাৰণে বিৰোধিতা কৰিছে বিতৰ্কিত বিধেয়কখনৰ। তাৰ মাজতে সোমবাৰে ৰাজভৱনৰ সন্মুখত বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম সাংবাদিক সন্থাৰ সদস্যসকলে। আমাৰ ৰাজ্যখনৰ চৰকাৰে এই কথা উপলব্ধি নকৰি আইনখনৰ গ্ৰহণযোগ্যতাৰ কোনো ভিত্তি দেখুৱাব পৰা নাই, যুক্তি দেখুৱাব নোৱাৰাকৈ ইয়াক জাপি দিয়াৰ কাৰণে, ইয়াৰ সপক্ষে ওকালতি কৰাৰ কাৰণে, ইয়াৰ বিৰোধিতা কৰা লোকক আক্ৰমণৰ বাবেও জঁপিয়াই পৰাৰ ঘটনা ঘটিছে। এয়া অতি দুৰ্ভাগ্যজনক কথা। অৱস্থান ধৰ্মঘট পালন কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী শ্লোগানেৰে সাংবাদিকসকলে উত্তাল কৰি তোলে পৰিৱেশ। সকলো জাতীয় সংগঠনে এই বিধেয়কখনৰ বিৰুদ্ধে মাত মাতিছে, সংগ্ৰাম কৰিছে, কিন্তু চৰকাৰখন ইমানে ভ্ৰষ্টাচাৰী হৈ পৰিছে, বিজেপি দল নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰখনে গণতান্ত্ৰিক ভাষা নুবুজা হৈছে, গণতান্ত্ৰিক আন্দোলনক সন্মান নজনা হৈছে। এই বিধেয়কখন বাতিল হ'ব লাগিব। উত্তৰ পূৰ্বাঞ্চলৰ অসমত খিলঞ্জীয়া জনগোষ্ঠীৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক অধিকাৰ সুৰক্ষিত হৈ থাকিব লাগিব। ধৰ্মৰ ভিত্তিত বিদেশীক নাগৰিকত্ব প্ৰদানৰ এই প্ৰচেষ্টাত তীব্ৰ বিৰোধিতা কৰে সাংবাদিক সন্থাই। সমান্তৰালকৈ যিকোনো মূল্যৰ বিনিময়ত এই বিতৰ্কিত বিধেয়কখন বাতিল কৰিব লাগিব বুলি স্পষ্ট মত পোষণ কৰে সদৌ অসম সাংবাদিক সন্থাই। কেমেৰা পাৰ্চন মুক্ত ডেকাৰ সৈতে সুৰজিৎ শইকীয়া, নিউজ 18 অসম নৰ্থ ইষ্ট।